মাথো দুদিনীয়া চিগাৰেটৰ ধোঁৱা তাৰ খহনীয়া সময়ো হেনো বুৱতী নদী ৰাতিৰ গিলাচত বাকুতাৰে পানী বেচেলৰ নিশাচৰ উতনুৱা পথভ্ৰষ্ট মতলীয়া ল'ৰা বেয়া প্ৰপ'জ নকৰাকে আমাৰ কথা বতৰা চলিলে বুজাবুজি এটা হ'ল প্ৰপ'জ মানে হয় আৰ নহ'লে পাৰ য়েছ ক'লে যেনিবা ভালেই নহ'লেতো শেষ চব প্ৰপ'জ মই কৰিলোঁ থাৰ্ড ইয়েৰত তেন্তে এইচএছত কি হ'ল এইচএছত কথা নহ'লেই BA ফাৰ্ষ্ট ইয়েৰ পালোগৈ মই গ'লোঁ ইকনমিক্সত আৰু তাই গ'ল পলিটিকেল ছায়েন্সত এদিন তাই ৰৈ আছিল ডিপাৰ্টমেণ্টৰ বাৰান্দাত মই ঠিক তাইৰ অপজিটত মই হাতখন দাঙি হাই তোমাকে কৈছোঁ হাই ভাল ভালেই তোমাৰ ৰিজাল্টৰ খবৰ পাইছিলোঁ অঁ ময়ো পাইছিলোঁ তুমি ইকনমিক্সত নল'লা কিয় তুমি পলিটিকেল ছায়েন্সত নল'লা কিয় ল'ব লাগিছিল নেকি এতিয়াও সময় আছে আহি যাওঁ নহ'লে পলিটিকেল ছায়েন্সত নালাগে মনেৰে যিটো বাছি লৈছা সেইটো পঢ়া ভাল হ'ব মনেতো এনে বহুত কিবা কিবি বাছি লৈছিলোঁ সকলো ভাল হ'বনে ইকনমিক্সত লৈ ভাল কৰিছানে নাই সেইটোতো এতিয়াই গম নোপোৱা লাষ্ট ইয়েৰহে গম পাবা মানে জল্দি নকৰাই ভাল ন তেনেকুৱাই ভাল বুলি শুনো কিন্তু ইকনমিক্সটো মই সদায় পঢ়িম বাকীবোৰ সদায় পামনে ঐ কি কৰি আছ আকৌ কিন্তু তাই পাছদিনা আকৌ ৰৈ আছিল সেই একেই ঠাইতে শুনকচোন আপুনি লাইন মাৰি আছিল এইচএছ পঢ়ি থকা পৰা আপুনি প্ৰপ'জ মাৰিছে BA থাৰ্ড ইয়েৰ তেন্তে আপুনি এতিয়ালৈ কৰিলে কি মানে হাতখনো ধৰি পাইছেনে মই তোৰ দৰে নহয় যে মানে ভাদমহীয়া খজুৱতি লাগি থকা কুকুৰটোৰ নিচিনা অকল ভাদ নহয় বে ইয়াৰ 12 মাহে খেলা খজুৱতি ভাল দিছে এই খজুৱতি বোলা বস্তুটো অলপ থাকিব লাগে বুজিছে মই মানুহ আপুনি মানুহটো ভাল চব ঠিকে ঠাকে থাকিলেতো ভালেই বাৰু নহ'লে কিন্তু সঁচা প্ৰেম কৰাকেইটাহে পাছত বেছিকৈ পস্তায় বুজিছে ময়ো জানো তই যে এটা মহালম্পট পিছে তোৰ লাইফতো এদিন সময় আহিব যিদিনা তই সলনি হ'ব লাগিব লাইফৰ জ্বালাত খজুৱতি মাৰিবলৈ পাহৰি যাবি ভাল ল'ৰা লাইফৰ প্ৰথম জ্বালাই হৈছে সঁচা প্ৰেম কপাল ভাল মোৰ লগত সেইটো নহ'ল এই কেলা তহঁতো তাই ইটোৱে সিটো খাওঁ দিয়া শেষ হ'লনে মদ খাই খাওঁ দিলে লাগি যায় এই বাদ দিছোন এইবোৰ কিছু দা অঁ নহয় লক্ষ্যদা লক্ষ্যদা তাৰ আমুলকুল খাই লাগি গ'ল নিচা দেখোন তাৰে বেছি হৈছে কি হ'ল আপোনাৰ লভ ষ্টৰিটো কওকচোন এই কেলা তোৰ হৈছে কি বে হে তই কাৰোবাৰ প্ৰেমত পৰিছ নেকি হেই সুধিছোৱে কিবা সঁচাকৈ ক আমি হেল্প কৰিম নহয় আৰে কৈ দিয়া ফাল্টু নেকি বেলেগৰ প্ৰেম কাহিনী শুনি ফিল লোৱা ভূত ছোৱালীৰ গাত মই দেখিছোঁ তই লোৱাৰ নে ছোৱালী হেই কি কথা কৈছে অঁ বেয়া চুলিও দীঘল মদ চিগাৰেটো নাখায় আৰু বেয়া মাতো নামাতে ই সঁচাকৈ ছোৱালী বে সেই পাগল নি ধেত নাই আমাক প্ৰমাণ লাগিব আজি কি প্ৰমাণ লাগে
প্ৰমাণ লাগে এই কি প্ৰমাণ লাগে দে আৰম্ভ কৰ এই মদে মূৰত ধৰিলে নেকি কি মদে মূৰত ধৰে এই নকৰিব না এই গৰম এ কেলা বটলটো নেপেলাবি বেবাল এ কি হ'ল দৃশ্যম নাচালি যে এই মতা মানুহ এটাই ধুই আছে ফালতু চালা চাহ খাবলৈ যাওঁ ব'ল গেটত খেললৈ নাযাওঁ নেকি তাৰপিছত যাম অঁ হেল্ল' খেল ষ্টাৰ্ট হ'ল নেকি বেটিং কাৰ আমাৰ বেটিং ফিল্ডিং হ'ব লাগিছিল বে আপুনি ক'ত গ'ল মানুহটো পুৱাই পুৱাই মানুহজনৰ লগত ওলাই আহিছোঁ এই বে এইবোৰ বাদ দিয়ক না আপুনি মানুহটো আহক না এই ডেটিং চেটিং বাদ দিয়ক সোনকালে আহক বঢ়িয়া 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 হ'ল 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 আজি আমাৰ সমীৰৰ খেল আছে যোৱা সিহঁতৰ লগতে থাকা ভাল খেলে সি মোক কিয় মাতি আনিছিলা ইয়ালৈ খং কিয় কৰিছা কালি কথাটোৰ কাৰণে খং উঠি আছে ন চৰি বুলি ক'লোতো কালি চৰি ক'লেই হ'ব নেকি Ace out. ঘুমটাটো ইমান দি অহা নাই কিয় তাৰমানে মই তোমাৰ লগত এতিয়া অকণমান ধেমালিও কৰিব নোৱাৰোঁ মই ইমান দৌৰা দৌৰিকৈ আহিছিলোঁ তোমাক লগ কৰিবলৈ ঘৰৰ পৰা আহি ভাগৰো মৰা নাছিলোঁ আৰু তুমি মোৰ মুখৰ শালমইনা গনি আছিলা বেয়া নাপাবা না হেল্ল' আবে ক'ত বে কেলা মানুহটো কৈছোঁ তই ক আবে আহক না সোনকালে হেৰি হ'ল আমাৰ এটা উইকেট গ'ল আউট হ'ল সমীৰ আহিল নেকি আবে সমীৰক পঠাইছোঁ আপুনি সোনকালে আহক হ'ব দে চৰি বুলি ক'লোতো আৰু নকৰোঁ এ বঢ়িয়া 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 এ বঢ়িয়া বঢ়িয়া এ তাইক চাগে চৰি বুলি ক'লোতো আৰু কেতিয়াও নকৰোঁ এনেকুৱা চোৱা মই বহুত চিম্পল ছোৱালী আৰু মোৰ লাইফটো মই চিম্পল হৈ থকাটো বিচাৰোঁ নাজানো মোৰ ঘৰত আমাৰ ভাল পোৱা মানি ল'বনে নাই বহুত ৰিস্ক লৈ মই ৰিলেশ্যনশ্বিপটোত আহিছোঁ আৰু তোমাৰ কাৰণে যদি এইবোৰ ধেমালি তেনেহ'লে এতিয়া বাদ দিয়া সকলো
তুমিও জানা যে মই তোমাৰ লগত ধেমালি কৰি থকা নাই তুমি এতিয়ালৈকে বুজা নাই মোক তোমাৰ ঘৰৰ ফালৰ পৰাও আমাৰ ৰিলেশ্যনটোক মানি নোলোৱাৰ কোনো সুবিধাই নিদিওঁ ভালকৈ পঢ়িম ভাল চাকৰি এটা কৰিম তাৰ পাছত তোমাক বিচাৰিবলৈ যাম হ'ব চিন্তাই নকৰিবা হেল্ল' কেলা মানুহটো ক'ত বে এই আমাৰ সমীৰে ভৰি ভাঙিলে কি আমাৰ সমীৰে ভৰি ভাঙিলে সমীৰে ভৰি ভাঙিলে নহয় আমাৰ সমীৰে ভৰি ভাঙিলে সমীৰে ভৰি ভাঙিলে কেলা পাগল নেকি সমীৰে কেনেকৈ ভৰি ভাঙিব আৰে ডেটিং চেটিং পাছত মাৰিব মানুহটো সোনকালে হওক কৈ আছোঁ ৰাখ ফোন ৰাখ হেৰি মানে আমাৰ সমীৰ যে তাৰ বোলে খেলতে কিবা এটা হ'ল যাওঁ বোলা যোৱা তুমি খং কিয় কৰিছা সি মোৰ ভাইৰ নিচিনা ব'লা যাওঁ তুমি যোৱা মই নাযাওঁ ব'লা না নাযাওঁ মই কেলে এখন বাহিৰৰ পৰা মাৰি থৈ গ'ল বে হেল্ল' অঁ হেল্ল' তই ইচ্ছা কৰি সেইফালে মাৰিছিলি নেকি পাগল নেকি ইচ্ছা কৰি মাৰিব পাৰি নেকি কেলে নোৱাৰি নেকি আগতে দেখোন আমি তেনেকৈ মাৰিছিলোঁ কেইজনী পতালে তেনেকৈ দেই নাই এনেকৈ নহয় মানে সেইফালে মাৰিলে ছোৱালীজনীও ভাবিব দেচোন ল'ৰাটোৰ গাত কিমান জোৰ আছে তাতে তই ইয়াৰ প্ৰেম কাহিনী শুনি ফিলত উঠি বাঢ়িয়ে আছিলি কাম নাই আৰু মোৰ শুনচোন ছোৱালীজনী মাল আছিল নে ছোৱালী ছোৱালী অন্তৰৰ পৰা ছোৱালী সেইকাৰণে দুখটো অকণমান বেছিকৈ লাগিল চাগে নহয় অ' মোৰ কাৰণে আজিলৈকে কোনেও ইমান কষ্ট পোৱা নাই তোৰ জহত দুখ পোৱা নাই নহয় প্ৰথমতে এটা খেল চাবলৈ আহিছিলে আৰু কেয়াৰলেছ আছিলে 2 নম্বৰতে বেড লাক তাত তোৰ কোনো দুখ নাইতো তথাপিও সেই লম্পটটোলৈ চাচোন ঐ লম্পট ঐ হ'লা ছানগ্লাছ পিন্ধি ছোৱালী পটোৱা দিন গ'ল এইফালে চালক আপোনালোকে ছানগ্লাছ পিন্ধে উত্তাপ কমাবৰ কাৰণে আৰু মই পিন্ধো উত্তাপ ল'বৰ কাৰণে এতিয়া বুজি পালে নে মই বুজাম আকৌ কিবা এটা নতুন লম্পট থিয়ৰি উলিয়াবি চাগে জীৱনত কেতিয়াবা দৰ্জীয়ে ছোৱালী মানুহৰ কাপোৰৰ জোখ লোৱা দেখিছেনে আমাৰ কাম নাই যে কি সুন্দৰ দৃশ্য সেইটো অন্তৰাত্মা একদম তৃপ্ত হৈ যায় অন্তৰাত্মা তৃপ্ত হয়নে নে খজুতি বাঢ়ি যায় তই কবিতা এটাই লিখি দিব পাৰ মোৰ মন যায় দৰ্জী হ'বলৈ ধুনীয়া ধুনীয়া ছোৱালীৰ কাপোৰ চিলাবলৈ বাবা আমাৰ মইনাটোচোন মাত ওলাইছে কেলা তোৰ এই দৰ্জীৰ লগত ছানগ্লাছৰ কি ৰিলেশ্যন দৰ্জী হোৱা সৌভাগ্যটো মোৰ নহ'লে গতিকে ছানগ্লাছ পিন্ধিয়ে দূৰৰ পৰা জোখবোৰ লওঁ আৰু খালী চকুৰে অকণমান কষ্ট হয় তাৰমানে এই চৰ ঘোচা চেণ্ডেলৰ মাৰ এইবোৰ খোৱা চান্সটো বাঢ়ি যায় যে ন চৰটো ক'ত কেনেকৈ কেতিয়া পৰে তাৰ ইমান যথাযথ জ্ঞান আপুনি ক'ত পালে কাৰণ তোক দেখিলে যে মোৰ অকল চৰে বুলি মন যায় চুইট কি কৰে কেলা কি ভাজি ইয়াৰ গাটোৰ চিধা হ সূৰ্য যোগ উদয় এতিয়া কি হ'ল
স্বৰবৰ্ণ আৰু স্বৰবৰ্ণ লগ লাগি কি হয় স্বৰসন্ধি বুজি পালি না চবে সূৰ্য আৰু উদয় দুইটাতে স্বৰবৰ্ণ দুইটা লগ লাগি কি হ'ল স্বৰসন্ধি হ'ল কি হ'ল সেইটো সূৰ্যোদয় হ'ল এতিয়া নীলোৎপলটো কি হ'ব যদি আমি স্বৰবৰ্ণ ভাঙি দিওঁ নীলোৎপলটো ভাঙি দিলে কি হ'ব হৈছে কি কি হ'ব তাৰমানে কি আৰু এটা আছে এতিয়া ইয়াত পৰাধীন এতিয়া পৰাধীনটো কি হ'ব পৰা নহয় পৰ যোগ অধীন পৰাধীন শুনকচোন কিবা আছিলে আপুনি ইয়াৰে মাষ্টৰ নেকি শিক্ষক অঁ কিবা আছিলে আপোনাৰ মোৰো শিক্ষক এজন প্ৰয়োজন হৈছিলে আচ্ছা কাৰ কাৰণে ঘৰৰ বাচ্চাটোৰ কাৰণে কোন ক্লাছত পঢ়ে ক্লাছ 6 মানত পঢ়ে ইয়াতে নাই ইয়াতে নপঢ়ে কি ছাবজেক্ট অসমীয়া কিয় ঘৰত কোনো পঢ়োৱা মানুহ নাই নেকি আছে তথাপিও শিক্ষক এজন হ'লে ভাল আমাৰো আছিলে শিক্ষক এজন ৰিটায়াৰ হ'ল এতিয়া ছাৰ নবীন ছাৰে কথা এটা কৈছিল যে অসমীয়া মানুহৰ ঘৰত অসমীয়া শিকাবলৈ যেতিয়া শিক্ষকৰ প্ৰয়োজন হ'ব সিদিনাৰ পৰা অসমখন ৰখাটোলৈ যাব এনেকৈ কৈছিল আৰু হেৰি মই নোৱাৰিম দিয়ক আপুনি বেলেগ টিচাৰ পাব গতিকে চাই ল'ব আৰু দেই ঠিক আছে ঠাট্টা কৰি থৈ গ'ল বে হেল্ল' ক'ত আছ শুনচোন ছোৱালীজনী কিবা ক'ব পাৰো নেকি তাইৰ নাম সৃষ্টি ভৰিত ফ্ৰেকচাৰ হৈছে কেলা অপাৰেশ্যন কৰিব লাগিব বোলে মাক বাপেক আহি আছে কাইলৈ অপাৰেশ্যন কৰিব চাগে ৰচোন মই তোক কৈ আছোঁ তই কেনেকৈ গম পালি সেইটো তই মোক সুধিব লাগে নিবে এই লেভেলটো এৰচোন ভালকৈ ক তাইক মই চিনি পাওঁ আমাৰ কলেজতে আছিলে তাইক এবাৰ লগ কৰিব লাগিছিলে বে ব'ল নাযাওঁ পাগল হৈছ বাপেকে ইউনিভাৰ্চিটি অথৰিটিক কল কৰি গালি দি আছে তোক দেখা পালে মাথা ভাঙিব বে অলপ ঠাণ্ডা হ'বলৈ দে তাৰপিছত আমি যাম ঐ চিল বে চিল টেনশ্যন নট when I am লগত বে আমাৰ কুঁহিপাতখনৰ মজাই বেলেগ আছিল তাকেই নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় সেইটো কথা মানুহৰ সঁচাকৈ লাইফৰ বাবে লগা দৰকাৰী সকলো কথাই তাত আছিলে আমি এতিয়া বুজিব পৰা হৈছোঁ তাকে সৰুতে বুজাই দিছিল ল'ৰা মানুহে ভগৱানক এনেই মিছাতে চিঞৰি চিঞৰি মাতি একোডাল লাভ নাই একো ৰিপ্লাই চিপ্লাই নাহে চিঞৰি চিঞৰি মাতিলেও তোমাক নামাতা দূৰৰ পৰা